চেঙা সমষ্টিৰ চেঙা ৰাজহ চক্ৰৰ অধীনস্থ পামপাৰা গাঁৱত এই ঠাইৰ ৰাইজ ওলাই আহিছে। দেখা গৈছে যে বিগত কিছুদিনৰ পৰা এই ঠাইত নদীৰ পাৰৰ পৰা বালিসমূহ ৰাতি ৰাতি ডাম্পাৰ জেচিপি পকলেন লগাই একাংশ দুষ্ট চক্ৰ ইয়াৰ পৰা খনন কৰি লৈ যায় আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইত বিক্ৰী কৰে। এই কথা তেওঁলোকক বাধা আৰোপ কৰা প্ৰশাসন থানা চক্ৰ বিষয়া আদিক ইতিমধ্যে অৱগত কৰা হৈছিল, কিন্তু তাৰ পিছতো এই খনন তেওঁলোকে বন্ধ কৰা নাই আৰু যাৰ কাৰণে এই অবৈধ খননৰ বিৰুদ্ধে আজি ৰাইজ মাৰবান্ধি ওলাই আহিছে আৰু আমাক ৰাইজে তেওঁলোকৰ মনৰ কথা শুনিবলৈ ইয়াতে আমন্ত্ৰণ জনাইছে যে আচলতে আমাৰ সমস্যাটো ৰাইজৰ সমস্যাটো আমি এজন জনপ্ৰতিনিধি হিচাপে শুনিব লাগে। মই ইতিপূৰ্বেও জিলা আয়ুক্তক এই সংক্ৰান্তত লোকেল থানাক এই সংক্ৰান্তত মৌখিকৰ উপৰিও চিঠি দি তেওঁলোকক অৱগত কৰা হৈছে আৰু এই খনন কাৰ্য বালি খনন কৰি ভৱিষ্যতে গৰাখহনীয়াক উদগনি দিয়া কাৰ্যক মই বন্ধ কৰিবলৈ দাবী জনাইছোঁ আৰু আজি ৰাইজৰ সন্মুখত তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিও মই একেটা কথাকে ৰাখিছোঁ যে পামপাৰা অঞ্চলত অৰ্থাৎ চেঙা সমষ্টিৰ নদীৰ পাৰৰ পৰা এক বেলচাটো দূৰৰ কথা এক চামুচ বালি কাটি লোৱা মানি লোৱা নহ'ব। এয়া আমাৰ স্পষ্ট দাবী। আজি এই ঠাই কেইটামান টেকনিকেল অসুবিধাৰ কথা তেওঁলোকে জনায় যে ফৰেষ্টে চাব লাগে, ৱাটাৰ ৰিচোৰ্চে চাব লাগে। নদীটো হ'ল ৱাটাৰ ৰিচোৰ্চত, বালিটো হ'ল ফৰেষ্টৰ, লোকেলত আছে থানা, আকৌ জিলা প্ৰশাসনৰ মাটিৰ মালিক যোনজন আছে তেওঁ আছে সিপাৰে। এই নানানটো অসুবিধাৰ কাৰণে হৈ উঠা নাই, যাৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে এই নানান অসুবিধা আমি বুজি নাপাওঁ। আমাৰ পামপাৰা গাঁও ৰক্ষা হ'ব লাগিব, মহাচৰা ৰক্ষা হ'ব লাগিব। ইয়াতে লাখ লাখ কোটি কোটি টকাৰে বান্ধ নিৰ্মাণ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ কাম আমি কৰি আছোঁ। কামৰূপ জিলাৰ পৰা কোটি কোটি টকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰি আছে আৰু সেই সময়ত যেতিয়া নদীৰ পাৰৰ পৰা বালি কাটি লৈ যাব, গৰাখহনীয়াক আমন্ত্ৰণ জনোৱাৰ বাহিৰে এইটো বেলেগ একো নহয়। আৰু এই ক্ষেত্ৰত কি ধৰণে কোনে এই বালি খননৰ কাৰণে কাৰ্যব্যৱস্থা হাতত লৈছে তাৰ ওপৰতো মই জিলা দণ্ডাধীশ বা জিলা আয়ুক্তক আহ্বান জনাম যে এটি তদন্ত কৰিব লাগে আৰু ইয়াত কোন কোন ব্যক্তি অসাধুভাৱে জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই খনন যদি বন্ধ নহয় কিমানখন গাঁৱৰ একদম ডাইৰেক্টলি পামপাৰা গাঁওখন আৰু নাথাকে এই ধৰণৰ যদি খনন চলি থাকে নদীৰ পাৰৰ পৰা। তাৰপিছত মহচৰা যাব, কাছুমাৰা এফেক্ট হ'ব, তাৰপিছত চনেৰচালিৰ পৰা আৰম্ভ কৰি গোটেই হলংগাপাৰাৰ পৰা আৰম্ভ কৰি গোটেই এলেকাত এফেক্ট হ'ব। আৰু আমি আজি এই ষ্টেপৰ জৰিয়তে প্ৰশাসনক জনাইছোঁ নেক্সট ইয়াতকৈ আৰু কাৰ্যসূচীৰ প্ৰয়োজন নহ'ব বুলি ভাবিছোঁ। আৰু যদি হয় অত্ৰ এলেকাৰ যিমান গাঁও আছে চব গাঁৱৰ পৰা আমি হাজাৰ হাজাৰ লোক লৈ আহিম, হাজাৰ লোক লৈ আহিম। আমি সাংবিধানিকভাৱে অহিংসা পদ্ধতিৰে আমি আন্দোলন কৰি যাম, কাৰণ এই ঠাইত আমাৰ এই অঞ্চলবাসী আমাৰ এই গাঁওবাসী পূৰ্বজৰ তেজ মংহ হাড় মিহলি হৈ আছে আৰু তেওঁলোকৰ মাটি ভেটি গৰাখহনীয়াক আমন্ত্ৰণ জনাই অসাধু চক্ৰই মাটি খনন কৰি তেওঁলোকৰ মাটি ঘৰ ভেটি উঠাই লৈ যাব, সেই কথাটো নহ'ব। মই তেওঁলোকৰ প্ৰতিনিধি, মই তেওঁলোকৰ ভোটৰ দ্বাৰা জয়ী হোৱা প্ৰতিনিধি। মোৰ দায়িত্ব যে মই এই মানুহখিনিক ৰক্ষা কৰা আৰু আজি যদি এই ক্ষেত্ৰত আমি ৰক্ষা কৰিব নোৱাৰিম ব্যৰ্থ, আৰু সেই ব্যৰ্থতা আমি নহওঁ, সেই ব্যৰ্থ আমি হ'বলৈ নিদিওঁ। কোনোকে তেওঁলোকৰ অসাধু তেওঁলোকৰ নিয়তক নাপাক নিয়তক আমি ফলৱতী হ'বলৈ নিদিওঁ।